প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে অনলাইন স্কুল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকন টিপি অল নটিফিকেশ্যন কৰি ল'ব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় পৰীক্ষাৰ্থীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পোষ্ট অফ ড্ৰেচাৰ, ষ্ট'ৰ কিপাৰ, ফিল্ড ৱৰ্কাৰ, ছ'চিয়েল ৱৰ্কাৰ, ফিল্ড ইভেলুৱেশ্যন ৱৰ্কাৰৰ 2020 পৰীক্ষাৰ প্ৰশ্ন কাকত। ইয়াৰ পৰা আমি জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ সলভ কৰিম। এইবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে যিমান পাৰে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনচাৰবিলাক সলভ কৰক আৰু এইবিলাকৰ পৰা কমন আহিবই। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আমাৰ চেনেলত প্ৰিভিয়াছ কুৱেশ্যন এনচাৰ সলভ কৰি দিয়া আছে, আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে। কুৱেশ্যন নম্বৰ 1, দ্য বেডাছ আৰ দ্য ওল্ডেষ্ট লিটাৰেচাৰ অফ দ্য আৰ্য়ানছ, হাউ মেনি বেডাছ আৰ দেয়াৰ? আৰ্যসকলৰ আটাইতকৈ পুৰণি সাহিত্য হ'ল বেদ। বেদ কিমানটা আছিল? আকৌ কৈছোঁ, আৰ্যসকলৰ পুৰণি সাহিত্য হ'ল বেদ আৰু এই বেদ কিমানটা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4, বেদ 4খন আছিল। কুৱেশ্যন নম্বৰ 2, চন্দ্ৰগুপ্ত II was popularly known as, চন্দ্ৰগুপ্ত দ্বিতীয়ক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিক্ৰমাদিত্য। চন্দ্ৰগুপ্ত দ্বিতীয়ক আমি বিক্ৰমাদিত্য বুলি জানো। কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য লাষ্ট মোগল কিং? সৰ্বশেষ মোগল ৰজা কোন আছিল? আকৌ কৈছোঁ, সৰ্বশেষ মোগল ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বাহাদুৰ শ্বাহ জাফৰ II। দ্বিতীয় বাহাদুৰ শ্বাহ জাফৰ আছিল মোগল সাম্ৰাজ্যৰ শেষ ৰজা। 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। দ্য ক্ৰিপছ মিছন লেড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কেম টু ইণ্ডিয়া। ছাৰ ষ্টেফৰ্ড ক্ৰিপছৰ দ্বাৰা নেতৃত্ব দিয়া ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল? আকৌ কৈছোঁ, ছাৰ ষ্টেফৰ্ড ক্ৰিপছৰ দ্বাৰা নেতৃত্ব দিয়া ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1942, অৰ্থাৎ 1942 চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল। কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিল? আকৌ কৈছোঁ, স্বাধীন ভাৰতৰ প্ৰথমজন লোকসভাৰ অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জি ভি মাভালাংকাৰ, অৰ্থাৎ জি ভি মাভালাংকাৰ হৈছে স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোয়িং কেলেষ্টিয়েল বডিজ ইজ অলছ' ন'ন এজ মৰ্ণিং ষ্টাৰ? তলৰ কোনটো গ্ৰহক ৰাতিপুৱাৰ তৰা বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভেনাছ। শুক্ৰ গ্ৰহক ৰাতিপুৱাৰ তৰা বুলি জানো। কুৱেশ্যন নম্বৰ 7, বৈকাল লেক ইজ চিটুৱেটেড ইন? বৈকাল লেকটো অৱস্থিত হ'ল, বৈকাল লেকটো অৱস্থিত হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাছিয়া। ৰাছিয়াত বৈকাল লেক বৈকাল হ্ৰদ অৱস্থিত। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য কেপিটেল অফ ভূটান? ভূটানৰ ৰাজধানী কি? ভূটানৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, থিম্ফু। ভূটানৰ ৰাজধানীৰ নাম হ'ল থিম্ফু। কুৱেশ্যন নম্বৰ 9লৈ আহিছোঁ। হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিজাৰ্ট লেক চিটুৱেটেড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ হ্ৰদ ক'ত অৱস্থিত? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আফ্ৰিকা। নম্বৰ 10, দ্য চিটি অফ বাগদাদ ইজ চিটুৱেটেড অন দ্য বেংক অফ? বাগদাদ চহৰটো কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, টাইগ্ৰিছ ৰিভাৰ। টাইগ্ৰিছ নদীৰ পাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ ন'ন এজ শ্ব'ৰ অফ বেংগল? তলৰ কোনখন নদীক বেংগলৰ দুখ বুলি জনা যায়? তলৰ কোনখন নদীক বাঙালীসকলৰ দুখ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দামোদৰ। কুৱেশ্যন নম্বৰ 12, দ্য নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট?
নিউ ইয়র্কৰ ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৱেল ষ্ট্ৰীট। ৱেল ষ্ট্ৰীটত অৱস্থিত। নিউ ইয়ৰ্কৰ ষ্টক এক্সচেঞ্জ মাৰ্কেটটো ৱেল ষ্ট্ৰীটত অৱস্থিত। হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া? ভাৰতৰ জাতীয় ফুল কি? আকৌ কৈছোঁ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লটাছ, পদুম ফুল। পদুম ফুল হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। কুৱেশ্যন নম্বৰ 14 দ্য জগন্নাথ টেম্পল ইজ লোকেটেড ইন। জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? আকৌ কৈছে জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰী। জগন্নাথ মন্দিৰ পুৰীত অৱস্থিত। কুৱেশ্যন নম্বৰ 15 দাচিগাম নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন। দাচিগাম নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন। দাচিগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? দাচিগাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ। জম্মু আৰু কাশ্মীৰত দাচিগাম ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। কুৱেশ্যন নম্বৰ 16 হুইচ অফ দ্য ফলোয়িং ইজ নট এ খাৰিফ ক্ৰপছ। তলৰ কোনটো খাৰিফ শস্য নহয়? আকৌ কৈছোঁ তলৰ কোনটো খাৰিফ শস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লিনচিড। লিনচিড অৰ্থাৎ তিচি। লিনচিডটো খাৰিফ শস্যৰ ভিতৰত নপৰে। কুৱেশ্যন নম্বৰ 17 হু এমং দ্য ফলোয়িং ইজ নট এ ৰিচিপিয়েণ্ট অফ ভাৰত ৰত্ন। তলৰ কোনজন ব্যক্তিয়ে ভাৰত ৰত্ন পোৱা নাছিল? তলৰ কোনজন ব্যক্তিয়ে ভাৰত ৰত্ন লাভ কৰা নাছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰত ৰত্ন লাভ কৰা নাছিল। কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ। লাক্ষাদ্বীপৰ ৰাজধানী কি? আকৌ কৈছোঁ লাক্ষাদ্বীপৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাবাৰাত্তি। অপশ্যন চিটো হ'ল শুদ্ধ উত্তৰ। কাবাৰাত্তি হ'ল লাক্ষাদ্বীপৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 19 দ্য হেডকোৱাৰ্টাৰ্ছ অফ চেণ্ট্ৰেল ৰেলৱে ইজ চিটুৱেটেড ইন। কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুম্বাই। কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 20 দ্য আৰ্মড ফ'ৰ্চ মেডিকেল কলেজ ইজ চিটুৱেটেড ইন। সৈন্য বাহিনীৰ চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? আকৌ কৈছোঁ সৈন্য বাহিনীৰ চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পুনে। পুনেত সৈন্য বাহিনীৰ মেডিকেল কলেজ অৰ্থাৎ পুনেত সৈন্য বাহিনীৰ চিকিৎসা মহাবিদ্যালয় অৱস্থিত। কুৱেশ্যন নম্বৰ 21 হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডাৰী উইথ ম্যানমাৰ। তলৰ কোনটো ভাৰতীয় ৰাজ্যৰ সীমা ম্যানমাৰৰ লগত সংযুক্ত নহয়? তলৰ কোনটো ভাৰতীয় ৰাজ্যৰ সীমা ম্যানমাৰৰ লগত সংযুক্ত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আসাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আসাম। অসমৰ সীমা ম্যানমাৰৰ লগত সংযুক্ত নহয়। কুৱেশ্যন নম্বৰ 22 হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেশ্যনেলাইজড বেংক। তলৰ বেংকসমূহৰ কোনটো ৰাষ্ট্ৰীয়কৃত বেংক নহয়? তলৰ বেংকসমূহৰ কোনটো ৰাষ্ট্ৰীয়কৃত বেংক নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি এক্সিছ বেংক। এক্সিছ বেংকটো ৰাষ্ট্ৰীয়কৃত বেংক নহয়। কুৱেশ্যন নম্বৰ 23 দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিজন কেনেদৰে নিৰ্বাচিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ বোথ দ্য হাউচ অফ পাৰ্লিয়ামেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতি উভয় সদনৰ সদস্যসকলৰ দ্বাৰা নিৰ্বাচিত হয়। কুৱেশ্যন নম্বৰ 24 দ্য ফাৰ্ষ্ট শ্বেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ প্ৰথমটো শ্বেডিউলত আছে। ভাৰতীয় সংবিধানৰ প্ৰথমটো শ্বেডিউলত কি আছে?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কণ্টেইনছ ফৰ্মছ অফ অথ এণ্ড এফাৰ্মেশ্যন। শপত বাক্য আৰু দৃঢ়তাৰ প্ৰপত্ৰ পোৱা যায়। কুৱেশ্যন নম্বৰ 25 ৰবাৰ্ছ কাপ ইজ এছ'চিয়েটেড উইথ। ৰবাৰ্ছ কাপটো কিহৰ লগত জড়িত? ৰবাৰ্ছ কাপটো কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফুটবল। ৰবাৰ্ছ কাপ ফুটবলৰ লগত জড়িত।